নমস্কাৰ। মই সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ 29 ছেপ্টেম্বৰৰ পৰা 5 অক্টোবৰ পৰ্যন্ত চলিব। আহকচোন। মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ কোনো ডাঙৰৰ শৰীৰৰ খিয়াল ৰাখিব। এই সপ্তাহত খৰচ বাঢ়িব। কৰ্ম সিদ্ধি কিছু বাধা বিপত্তি থকা দেখা যায়, কিন্তু প্ৰতিবন্ধকতা থাকিলেও আপোনাৰ কৰ্ম সিদ্ধি হ'ব। আপোনাৰ সফলতাত দেৰি হৈছে। মেনেজমেণ্ট অফিচ আদিত লক্ষ্য ৰাখক। অলপ খেলিমেলি দেখা গৈছে। কিছু গুপ্ত শত্ৰু আছে। ব্যৱসায়ত উন্নতি। দাম্পত্য সুখত অলপ গণ্ডগোল আছে। সন্তান সুখত ভাল। বিদ্যাত বৰ ভাল নহয়। সৰু সৰু পাৰিবাৰিক বিবাদ দেখা দিব। ডাঙৰৰ সৈতে সম্পৰ্কত সাৱধান হ'ব। নিজে দায়িত্ব লৈ কাম কৰিলে বহুত ভাবি চিন্তি ল'ব। আপোনাৰ কিছু বন্ধুৱে এসপ্তাহত প্ৰব্লেমত পেলাব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ নিজৰ খিয়াল ৰাখিব। অৰ্থ ক্ষেত্ৰত ভাল দেখা যায়। কৰ্মক্ষেত্ৰত আপুনি টাৰ্গেট কৰি কাম কৰিলে ভাল হ'ব। শত্ৰু দমন হ'ব। শত্ৰুৱে নিজে সমস্যাত পৰিব। আপোনাৰ কাৰ্য সিদ্ধি হ'ব। কাম কাজত পজিটিভ থাকিব। এই সপ্তাহটো আপুনি আৰামত কাম কাজ কৰিব পাৰিব। ব্যৱসায়ত ভাল হ'ব। দাম্পত্য সুখত ভাল। সন্তানৰ অলপ লক্ষ্য ৰাখিব। শৰীৰ অলপ গণ্ডগোল দেখা যায়। পাৰিবাৰিক বিবাদ দেখা গৈছে। আপুনি নিজে জনা জেগাত বা চিনি পোৱা মানুহৰ লগত থাকিব। শৰীৰ বেয়া হ'ব পাৰে হঠাতে, লক্ষ্য ৰাখিব। কাম কাজ আপোনাৰ লাহে ধীৰে হৈছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল যাব। টকাৰ খৰচ হ'ব এই সপ্তাহত। খং ৰাগ আপোনাৰ বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। কথা কোৱাত প্ৰব্লেম হ'ব। ধৈৰ্যচ্যুতি ঘটিব আপোনাৰ কৰ্মত আপোনাৰ বিৰুদ্ধে যাব পাৰে, লক্ষ্য ৰাখক। এনেকুৱা হ'ব পাৰে যে আপোনাৰ বিৰোধী আপোনাতকৈও শক্তিশালী হ'ব পাৰে। আপুনি নিজে লক্ষ্য ৰাখিব। ধৈৰ্য বঢ়াব, ভাল হ'ব। লাগি থাকক। দাম্পত্য জীৱনত ভাল, প্ৰেমত বৰ ভাল নহয়। সন্তান অলপ অবাধ্য থাকিব। মাথা ঠাণ্ডা ৰাখিব। আপুনি যোগাযোগ বঢ়াই তোলক। আপুনি সকলো গোপনীয়তাৰে কৰিব কাম কাজ। আপোনাৰ এই সপ্তাহত ভুল চিন্তা, ভুল সিদ্ধান্ত হ'ব পাৰে। এই ক্ষেত্ৰতো নজৰ ৰাখিব, নহ'লে আপোনাৰ সমস্যা হ'ব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটোত ভাল হ'ব। শৰীৰ ভাল। কৰ্মত আৰু দ্ৰুতগতিত কাম কৰিব পাৰিব। ভাল হ'ব। প্ৰেছাৰ লৈ কাম কৰক। কথা ক'ব। প্ৰেমত মনোমালিন্য দেখা যায়। ব্যৱসায়ত ভাল নহয়। দাম্পত্যটো বৰ ভাল দেখা নাযায়। পতি পত্নীৰ মাজত গণ্ডগোল হ'ব পাৰে। পাৰিবাৰিক বিবাদ দেখা যায়। সন্তান ঠিক আছে। ডাঙৰৰ সহায় পাব। আপুনি লাগি থাকক। কৰ্মত ভাল হ'ব তেতিয়া। কিছু টেনচন থাকিব, চিন্তা নকৰিব, নহ'লে আপুনি ভুগিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত পৰিয়ালৰ শৰীৰ ভাল দেখা নাযায়। নিজৰ শৰীৰ ঠিক দেখা যায়। আপোনাৰ টকা খৰচ হ'ব। আপুনি কথা ক'ব। পেণ্ডিং থকা কোনো সমস্যাত
এই সপ্তাহত আপুনি ভুগিব লগা হ'ব পাৰে। নতুন দায়িত্ব কাম আপোনাৰ ভাল হ'ব। চেলছ মাৰ্কেটিং আদি কামত ভাল দেখা যায়। যদি কিবা দায়িত্ব আছে পালন কৰিলে ভাল হ'ব। দাম্পত্য জীৱনত ভাল। সন্তানৰ মতিগতি অলপ লক্ষ্য ৰাখিব। চাকৰিত চাই চিতি চলিব বা কৰিব। লোকৰ কথাত বা লোকৰ জামালাত এই সপ্তাহত নোসোমাব। আপোনাৰ জামালা হ'ব পাৰে। আপোনাৰ শহুৰ বাৰীৰ ঘৰৰ পৰা প্ৰব্লেম দেখা যায়। কিছু বন্ধুৰ পৰা আপুনি সাৱধান থাকিব। লোকৰ বাবে আপুনি খাটনি কৰিবলগীয়া হ'ব পাৰে এই সপ্তাহটোত। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত মানসিক টেনচন চাপ আছে। আপোনাৰ নিগেটিভ চিন্তা বাঢ়িছে। অৰ্থদশা মোটামুটি থাকিব। কৰ্মত বৰ সহজ নহয় এই সপ্তাহটোত। শত্ৰু আছে। লোকে নানা বাধা বিপত্তি কৰিছে বা কৰিব। শৰীৰ ভাল। আপুনি বাধা আঁতৰাই আগবাঢ়িব। ব্যৱসায়ত লাভ হ'ব। প্ৰেমত ভোগাব। বিদ্যা সন্তান আদিত ভাল। অতিৰিক্ত আশা নকৰিব। আপুনি সময় ল'ব, পৰীক্ষা কৰিব। তাৰ পাছতহে আপুনি কাম কৰিব। আপোনাৰ কিছু ক্ষেত্ৰত ভয় হৈছে। সৰু সৰু কাৰণত। আপোনাৰ কৰ্মত প্ৰচুৰ চাপ দেখা যায়। আপুনি নিজে হেণ্ডেল কৰিব লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল হ'ব। বহু পৰিমাণে ডিপ্ৰেশ্যনত ভুগি থকা দেখা গৈছে। অৰ্থৰ চাপ কমিব। আপুনি কথা ক'ব যিমান পাৰে। ডমিনেটিং কনফিডেন্স আদি ৰোল কৰিব কৰ্মত। আপোনাৰ কাম কাজ ভাল হ'ব তেতিয়া। ভাগ্যৰ সহায় পাব। সন্তান ভাগ্য বৰ ভাল নহয়। অলপ অবাধ্য দেখা যায় এই সপ্তাহটোত। বহু মানুহে আপোনাক হিংসা কৰিছে। আপুনি লক্ষ্য ৰাখিব। আইনী দিশত ভাল। আপুনি মনোসংযোগ বঢ়াব। আপোনাৰ কাম কাজত দেৰি হৈছে। য'ত আপোনাৰ কথা ক'বলগীয়া আছে তাত আপুনি কথা ক'ব। যিহেতু সপ্তাহটো আপোনাৰ পজিটিভ আছে। ভাগ্যৰ সহায় পাব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব। কিন্তু এই সপ্তাহটোত আপোনাৰ দুৰ্ঘটনা হোৱাৰ যোগ দেখা যায়। আপুনি যান বাহন সাৱধানে চলাব আৰু ৰাস্তা পাৰ হওঁতে সাৱধান হ'ব। আপোনাৰ কিছু মানুহৰ সৈতে সম্পৰ্ক বেয়া হৈছে লক্ষ্য ৰাখিব। দায়িত্ব পালন ভাল হৈছে। কাম কাজ কৰ্ম আদিত আপোনাৰ ভাল হৈছে কিন্তু আনে হিংসা কৰিছে। আপুনি এই সপ্তাহত কাম কাজ কমপ্লিট কৰিব। আপুনি আপোনাৰ ক্ষমতাৰ দ্বাৰা আগবাঢ়িব পাৰিব। কিছু সুযোগ সন্ধানী লোকৰ পৰা আপুনি সাৱধান হ'ব। ক্ষতি কৰিব পাৰে। আপোনাৰ নাম বেয়া কৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল কৰক। ভাই ভনীৰ সৈতে সম্পৰ্ক বৰ ভাল নহয়। পাৰিবাৰিক বিবাদ দেখা যায়। আপুনি কথা ক'বলগীয়া থাকিলে। পাৰিবাৰিক অশান্তি চচুৰবাৰীৰ লোকৰ সৈতে হ'ব পাৰে লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল থাকিব। ডাঙৰৰ সৈতে গণ্ডগোল দেখা যায়। যিকোনো হ'ব পাৰে। সন্তানৰ বাবে চিন্তা। দাম্পত্যত ভাল। আইনী কৰ্ম চাই চিতি চলিব। আপুনি এই সপ্তাহত চালাকি হ'ব। এই সপ্তাহ অফিচৰ কাম কাজত বিশেষভাৱে নজৰ দিব। ভাগ্যৰ সহায় পাব। যি কাম কৰিব গোপনীয়তা বজাই ৰাখি কৰিব। আপুনি এই সপ্তাহ কিছু ভাল মানুহৰ সহায় পাব পাৰে। মনৰ জোৰ বঢ়াই তোলক। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহ কিছু কাৰণত বহুত টেনচনত থাকিব। শৰীৰ ভাল। গুপ্ত শত্ৰু আছে আপোনাৰ পাছত লাগিছে। ব্যৱসায়ত ভাল।
এই সপ্তাহত আপোনাক মানুহৰ মাজত দুখী বুলি কোনোৱে প্ৰমাণ কৰিব পাৰে। লক্ষ্য ৰাখিব। আপোনাৰ কথা কাম আনক নক'ব। দাম্পত্য জীৱনত ভাল। আইনী কৰ্মত আপোনাক ভোগাব পাৰে। বিদ্যা সন্তান দিশত ভাল। এই সপ্তাহত আপুনি ফান্দত নপৰিব বা কাৰো প্ৰলোভনত নপৰিব। আনক সহজে বা হালকাভাৱে নল'ব। আনে আপোনাক ভুল পৰামৰ্শ দিব বা ভুল পথে নিব পাৰে। আপুনি নিজে লক্ষ্য ৰাখিব। আনে ভাবিব পাৰে যে আপোনাক ফ্ৰীতে কামত লগাব পাৰিব। এনে চিন্তা কৰিছে বা কৰিব পাৰে। আপোনাক বিমূৰত পেলাব পাৰে। আপুনি কাৰোবাক বেয়া পালেও আনক সেই কথা নক'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আপুনি পৰিয়ালৰ শৰীৰৰ খিয়াল ৰাখিব। নিজৰ শৰীৰ ভাল দেখা যায়। আপুনি নিজৰ ক্ষমতাৰ জোৰে জেগা বনাব লাগিব এই সপ্তাহটোত। ব্যৱসায়ত মোটামুটি চলিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব কৰ্ম আপুনি কৰিব পাৰিব। স্বামী স্ত্ৰীৰ ক্ষেত্ৰত বেয়া হ'ব পাৰে। লক্ষ্য ৰাখিব। ভাল কৰিবলৈ চেষ্টা কৰক। পিতৃ মাতৃৰ সৈতে সম্পৰ্ক বৰ ভাল দেখা নাযায়। সন্তান বিদ্যা ভাল। বেছি কথা নক'ব সপ্তাহটোত। আপুনি কৰ্মত লাগি থাকক। বাধা আহিব পাৰে। এই সপ্তাহত কোনো ডাঙৰ জামেলা সমাধা হৈ যাব পাৰে আপোনাৰ। আপুনি নিজৰ ক্ষমতাৰ দ্বাৰা জয়ী হ'ব পাৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটো ধীৰ স্থিৰে কাম হ'ব। প্ৰিপেণ্ড কৰি কাম কৰিব। ব্যৱসায়ত ভাল। পাৰিবাৰিকতো ভাল। বিদ্যাত মনোযোগ বঢ়াব লাগিব। আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা সফল হ'ব। আপুনি বিচক্ষণতা দেখাব। ভাগ্যৰ সহায় পাব। আপুনি এই সপ্তাহত যিকোনো মানুহৰ লগত চাই চিতি চলিব বা ল'ব। টকা পইচা ধাৰ দিয়া বা আপুনি লোৱা আদি কাম নকৰিব। সহজে একো কাম এই সপ্তাহটোত আপোনাৰ নহ'ব। এই ক্ষেত্ৰতো আপুনি নজৰ ৰাখিব। এই সপ্তাহটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।